বিজেপি দলৰ মানুহে জুবিন গাৰ্গক ঠেলি দিছিল হত্যাৰ মুখলৈ। জুবিন গাৰ্গৰ ঘটনাক লৈ CBI তদন্ত নিদিয়ে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ কালপ্ৰিতক বচাবলৈ যত্ন কৰা হৈছে। চৰকাৰৰ পৰা ৰক্ষণাবেক্ষণ পাই আছে সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুৰ আজি 10টা দিন। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত অসমীয়াৰ ব্ৰজকণ্ঠ। শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে প্ৰত্যেকগৰাকী অসমীয়াই। অসমীয়াৰ এটাই দাবী, মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উপযুক্ত ন্যায় দিব লাগে চৰকাৰে। অন্য হাতেদি সামাজিক মাধ্যমতো ট্ৰেণ্ড উঠিছে। #জুবিন গাৰ্গ নামেৰে ট্ৰেণ্ড উঠিছে সামাজিক মাধ্যমত। তাৰ মাজতে চৰ্চা লাভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলেৰ মন্তব্যই। আকাশ দলেৰ মন্তব্যই সৃষ্টি কৰিছে তীব্ৰ আলোড়নৰ। আকাশ দলে অভিযোগ উত্থাপন কৰিছে যে বিজেপি দলৰ মানুহেই জুবিন গাৰ্গক ঠেলি দিছিল হত্যাৰ মুখলৈ। জুবিন গাৰ্গ হত্যাৰ মুখলৈ ঠেলি দিয়া মানুহবিলাক এই বিজেপি দলৰ মানুহ। দীৰ্ঘদিনৰ পৰা জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে কৰ্মৰত অৱস্থাত থকা সিদ্ধাৰ্থ শৰ্মাক ৰক্ষণাবেক্ষণ দিবলৈ যত্ন কৰিছে বিজেপি চৰকাৰে। উল্লেখ কৰা প্ৰয়োজন যে এইগৰাকী সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ তত্ত্বাৱধায়ক। সাংস্কৃতিক বিভাগৰ তত্ত্বাৱধায়ক হোৱাৰ বাবে ৰক্ষণাবেক্ষণ দিবলৈ যত্ন কৰা হৈছে নেকি সিদ্ধাৰ্থ শৰ্মাক, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। অন্য হাতেদি চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ সিদ্ধাৰ্থ শৰ্মাই অসমীয়া ভাষাতেই ফেচবুকত এখনি মুকলি চিঠি আপলোড কৰিছিল। অসমীয়া ক'বলৈ বা অসমীয়া লিখিবলৈ নজনা সিদ্ধাৰ্থ শৰ্মাই কিদৰে অসমীয়া ভাষাত মুকলি চিঠি লিখিলে তাক লৈ এতিয়া চৰ্চা চলা পৰিলক্ষিত হৈছে। এতিয়া প্ৰশ্ন হয়, ন্যায় লাভ কৰিবনে জুবিন গাৰ্গে? অসমৰ 3,40,00,000 জনতাৰ ওচৰত আভুৱা ভাৰিছে নেকি বিজেপি চৰকাৰে? আকাশ দলে উত্থাপন কৰা অভিযোগসমূহ সঁচা নেকি? সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। গতিকে এই সিদ্ধাৰ্থ শৰ্মাই যে আপোনাৰ বৰ্তমান সময়তো চৰকাৰৰ ফালৰ পৰা আচলতে ৰক্ষণাবেক্ষণ পাই আছে, মূল কালপিত হোৱাৰ পাছতো আমাৰ হিয়াৰ আমঠু আমাৰ জাতীয় সম্পদ জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পাছতো সেই ব্যক্তিগৰাকীক যে আপোনাৰ CIDয়ে বৰ্তমানলৈকে কৰায়ত্ব কৰা নাই, মানে সেই কথাটো আজি ওলাই পৰিলে যে সেই ব্যক্তিজন হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হ'ল বুলি আপোনালোকে সিদ্ধাৰ্থ শৰ্মাক দুখমুক্ত কৰিম বুলি ষড়যন্ত্ৰ কৰি আছে নেকি? সময়বিলাক যে দি আছে, আপোনালোকে নিশ্চয় দেখা পাইছে যে আমি সেই কাৰণে এই গোটেই জুবিনদাৰ মৃত্যুৰ ঘটনাটোৰ ক্ষেত্ৰত যি ইতিমধ্যে CID বা SITক আচলতে তদন্ত কৰিবৰ কাৰণে দিয়া হৈছে, সেইটোত আমি আৰম্ভণিৰ দিনটোৰ পৰাই যে কৈ আছো যে সেয়া CID তদন্তত সঠিক ফলাফল নাহে, গতিকে CBI তদন্ত হ'ব লাগে। আৰু মুখ্যমন্ত্ৰীয়ে যে CBI তদন্ত নিদিয়ে সেই কথাটো আজি প্ৰমাণ হৈ গ'ল। মানে বিজেপিৰ সদস্য সিদ্ধাৰ্থ শৰ্মা সেইকাৰণে এতিয়া CBI তদন্ত দিব নোৱাৰে। আমি CBI তদন্তই কেৱল কোন, আমি ন্যায়িক তদন্তও সেইকাৰণে বিচাৰি আছো। মানে গণ্ডগোল আছে ইয়াত, মুখ্যমন্ত্ৰীৰ হুৱে বাৱে থকা মানুহবিলাক ইনভলভ হৈ আছে। জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিয়া মানুহবিলাক এই বিজেপি দলৰ মানুহ। নিউজ ডেস্ক ৰিপৰ্টাৰ এনি।